গোসাইগাঁও কচুগাঁও শিক্ষাখণ্ডৰ বিদ্যালয়ত ষষ্ঠ পৰ্যায়ৰ গুণোৎসৱৰ জৰিয়তে গ্ৰামাঞ্চলৰ বিদ্যালয়ৰ প্ৰতিচ্ছবি দৃষ্টিগোচৰ হ'বনে ৰাজ্যৰ শিক্ষা বিভাগৰ গোসাইগাঁও শিক্ষাখণ্ডৰ তেলিপাৰা এম স্কুলতো উলহ মালহেৰে অনুষ্ঠিত হ'ল 2025 বৰ্ষৰ ষষ্ঠ পৰ্যায়ৰ গুণোৎসৱ। উল্লেখনীয় বিষয় হৈছে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সাধন সাহা অৱসৰ গ্ৰহণ কৰা স্বত্তেও প্ৰত্যেক দিনে বিদ্যালয়খনত গৈ আগৰ দৰে ছাত্ৰ ছাত্ৰী শিক্ষয়িত্ৰীক সহায় কৰি সেৱা আগবঢ়াই থকা বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। গোসাইগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত চেৰফাংগুৰি এম স্কুলত 304 গৰাকী ছাত্ৰ ছাত্ৰীৰ অনুপাতে শ্ৰেণীকোঠাৰ অভাৱ বাউণ্ডাৰী নাই, তাৰ মাজতে গুণোৎসৱ অনুষ্ঠিত হ'ল। কচুগাঁও শিক্ষাখণ্ড হাছৰাবাৰী এম স্কুলত 187 গৰাকী ছাত্ৰ ছাত্ৰীৰ অনুপাতে শ্ৰেণীকোঠা শৌচালয় অভাৱ। শৰাইবিল গোসাইগাঁও গড়কাপ্তানী পথৰ দাঁতিত অৱস্থিত হাছৰাবাৰী এম স্কুলখনত বাউণ্ডাৰী নথকা সদাব্যস্ত ৰাস্তাটোৰ মটৰ গাড়ী বিকট শব্দই পাঠদানত বিঘ্নিত কৰে। 2 নং মাটিয়াপাৰা এম স্কুলত 179 গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ আন্তঃগাঁথনি অতি দুৰ্বল। বালাপাৰা এল পি স্কুলত অনুষ্ঠিত হ'ল গুণোৎসৱ। গোসাইগাঁও কচুগাঁও শিক্ষাখণ্ডৰ বিদ্যালয় আন্তঃগাঁথনি শিক্ষকৰ অভাৱ, শ্ৰেণীকোঠাৰ অভাৱ, এজনী শিক্ষকেৰে চলে বিশেষকৈ গ্ৰামাঞ্চলৰ বিদ্যালয়। তথাপিও অৱস্থা ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হ'বনে, এয়া লাখটকীয়া প্ৰশ্ন। আমাৰ স্কুলত গোটেই অসমতে ষষ্ঠতম মানে গুণোৎসৱ অনুষ্ঠিত হৈছে, চলি আছে, আমাৰ ভালে চলি আছে। আমাৰ স্কুলত টোটেল 120 জন ছাত্ৰ ছাত্ৰী আছে আৰু 120 জনে উপস্থিত আছে 100%। গতিকে যোৱাবেলি আমাৰ এইখন বিদ্যালয়ত গুণোৎসৱৰ গ্ৰেড C গ্ৰেড আছিল আৰু ময়ো মানে ছেপ্টেম্বৰ মাহতে মই মানে হেডমাষ্টাৰ হিচাপে চাৰ্জ ল'লোঁ। সেই হিচাপতে মই চেষ্টা কৰি আছোঁ। এইবাৰ আশা কৰিছোঁ যে অলপ মানে যোৱাবাৰতকৈ ভাল হ'ব। আমি ক্লাছ নাপালেও A গ্ৰেডৰ আশা কৰিছোঁ যে যাতে A গ্ৰেড পায়। এইখিনি আমি মানে বহুত মানে ল'ৰা ছোৱালীক আজি প্ৰায় 1 মাহৰ পৰা আমি মানে চেষ্টা কৰি আছোঁ আৰু ইহঁতক আমি সাজু কৰাইছোঁ, আমাৰ ফিল আপ কৰাইছোঁ আৰু আমি সকলো শিক্ষকবিলাকক মানে পূৰা গুণোৎসৱত অলপ জোৰ দিবলৈ ৰিকুৱেষ্ট কৰিছোঁ। তেখেত আমি এটা আশা কৰিছোঁ আজি যে হ'ব লাগে, ভাল হ'ব। সব নাই, কিন্তু আমাৰ কিছুমানৰ মানে মানে যেনেকৈ আমাৰ স্কুলৰ বাউণ্ডাৰী ৱালখন নাই, বহুত যেনে চুৰি চামাৰি হৈ যায়। কেতিয়াবা আমাৰ কেইদিনমান আগত স্কুলৰ পানীৰ মটৰটো চুৰি কৰি লৈ গ'ল, কিচেন ৰুমৰ পৰা ভাঙি লৈ গ'ল। এনেকুৱা বাউণ্ডাৰী ৱাল বা অলপ মানে ফাৰ্নিচাৰ ষ্টুডেণ্ট বহাৰ এইবিলাকৰ কেপাচিটি এতিয়া 70 জনৰ মানে বহাৰ কেপাচিটি আছে, বাকী আমাৰ মানে 120 জনৰ কাৰণে অলপ অসুবিধা হৈ যায়। তাৰ অলপ মানে আছে আৰু ৰিপেয়াৰিঙৰ অভাৱ আছে। এটা ঘৰ এনে কেঁচা ঘৰ হৈ আছে, এইটো আমি ক্ষতিপূৰণ কৰিলে ভাল হয়, অলপ সেইখিনি অভাৱ আছে অলপ। আপোনাৰ স্কুলৰ নামটো কি? তেলিপাৰা এম স্কুল। আপোনাৰ নামটো? মোৰ নাম সুজয় কৰ। মই যোৱা 3 মাহ আগতে মই হেডমাষ্টাৰ চাৰ্জ লৈছোঁ। ঠিক আছে, ধন্যবাদ। বালাপাৰা এল পি স্কুল। আপোনাৰ নামটো? মোৰ নামটো শ্ৰী সুভাষ চন্দ্ৰ। আপুনি কি এইখন স্কুলৰ হেডমাষ্টাৰ হয়? হয়। আজি গুণোৎসৱ হৈ গ'ল? হৈ আছে, শেষ হোৱা নাই। কেনেকুৱা ভালভাৱে হৈ আছে, সকলোৱে পাৰ হৈছে না? কিমানজন ছাত্ৰ ছাত্ৰী আপোনাৰ স্কুলত? টোটেল 31। 100% এটেণ্ড হৈছে আজি? 100% ফুল। হয় নেকি? আপোনাৰ আৰু কিবা আপনার বিদ্যালয়ের কি অভাব আছে? বাউণ্ডাৰী ৱাল লাগে, বাউণ্ডাৰী ৱাল আৰু শ্ৰেণীকোঠাৰ অভাৱ, হেডমাষ্টাৰ ৰুম লাগে। আচ্ছা, অফিচ ৰুম নাই? অফিচ ৰুম নাই, হেডমাষ্টাৰ ৰুম লাগে। ঠিক আছে, হ'ব। চলি আছে, বৰ্তমান সুকলমে চলি আছে, কোনো অসুবিধা হোৱা নাই, ঠিকে আছে। আৰু 304 নাই, 2জন অলপ হৈ আছে, শ্বৰ্ট হৈ গৈছে, অহা নাই। ওচৰত অলপ অভাৱ আছে, আমাৰ স্কুলৰ বাউণ্ডাৰীৰ অভাৱ আছে, বাউণ্ডাৰী নাই। আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ প্ৰয়োজন আছে নেকি? শিক্ষকৰ পৰিমাণ কম আছে। হয় নেকি? অলপ অসুবিধা হয় তেওঁলোকৰ। স্কুলখনৰ নাম ছাৰ কি আছে? ঠিক আছে ছাৰ, আপোনাৰ নামটো? গুণজিৎ দাস। গুণজিৎ দাস, ঠিক আছে।